যোৱা 24 ঘণ্টাৰ আগতে এটা খবৰ ওলাই আহিছিল যে আমাৰ অসম সন্তান ৰিয়ান পৰাগ ভাৰতীয় ক্ৰিকেট দলৰ পৰা বাহিৰ হ'ব বা ভাৰতীয় টি20 দলত তেখেতৰ কোনো ঠাই নবনে বুলি যি খবৰ ওলাই আহিছিল সেই খবৰটো আপোনালোকক মই দিছিলো কিন্তু এতিয়া বহুত বেছি ভাল খবৰ ওলাই আহিছে আৰু বহুত বেছি ডাঙৰ দুটা জনপ্ৰিয় ওয়েবসাইট বা নিউজ চেনেলে ৰিপৰ্ট কৰিছে যে ৰিয়ান পৰাগ ভাৰতীয় দলত থাকিব হয় ৰিয়ান পৰাগ ভাৰতীয় টিমত থাকিব এনেকুৱা ধৰণৰ বৰ্তমান সময়ত খবৰ আহিছে আৰু এই খবৰটো কিমান বেছি সত্য কিমান বেছি অসত্য সেই বিষয়ে কিন্তু মই গম নাপাও বিশ্বৰ আখাৰী দুটা ওয়েবসাইট এটা হৈছে ইন্ডিয়ান এক্সপ্ৰেছ আৰু পিটিআৰ ফালৰ পৰা ৰিপৰ্ট কৰিছে যে আমাৰ অসম সন্তান ৰিয়ান পৰাগে কেৱল টি20 সিৰিজতে নহয় শ্ৰীলংকাৰ লগত ওৱান ডে সিৰিজতো স্থান পাবলৈ গৈ আছে হয় আপোনালোকে ঠিকই শুনি আছে আৰু মই কৈছো যে কিমান বেছি সত্য কিমান বেছি অসত্য এই খবৰটোৰ বিষয়ে মই কিন্তু 100% কনফাৰ্ম নহয় যে এই খবৰটো হ'ব কিন্তু বৰ্তমান সময়ত ইমান আখাৰী দুটা ওয়েবসাইটে ৰিপৰ্ট কৰিছে যে ৰিয়ান পৰাগক বিসিসিআই পুৰা চাইছে আৰু কেৱল টি20 ৰে নহয় টি20 টো তেখেত থাকিবই ভাৰতৰ আৰু ওৱান ডে টিমতো ৰিয়ান পৰাগক সুযোগ দিব পাৰে বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু সকলোৱে জানে যে যোৱা 48 ঘণ্টাৰ ভিতৰত ভাৰতীয় ক্ৰিকেটত বহুত কিবা কিবি হৈ আছে গৌতম গম্ভীৰে কৈছে যে সূৰ্যকুমাৰ যাদৱ কেপ্টেইন হ'ব লাগে আকৌ বিসিসিআইৰ চিফ সিলেক্টৰ অজিত আগৰকাৰে কৈছে যে হাৰ্দিক পাণ্ডিয়া কেপ্টেইন হ'ব লাগে আকৌ টিম সিলেকশনৰ মাজতো বহুত কাজিয়া হৈ আছে মুঠতে বাক যুদ্ধৰ সৃষ্টি হৈ আছে বুলি ক'ব লাগিব প্ৰত্যেকগৰাকী চিফ সিলেক্টৰ আৰু ইণ্ডিয়া টিমৰ কোচাৰ মাজত আৰু সেই সময়তে কালি খবৰ ওলাই আহিছিল মানে 24 ঘণ্টাৰ আগতে খবৰ ওলাই আহিছিল যে ৰিয়ান পৰাগে ভাৰতীয় টি20 দলত আৰু স্থান নাপাব তেখেতৰ বিদায় নিশ্চিত বুলি খবৰ ওলাই আহিছিল আৰু এতিয়া বৰ্তমান সময়ত 5 মিনিট মানৰ আগতে ইন্ডিয়ান এক্সপ্ৰেছে ৰিপৰ্ট কৰিছে আৰু পিটিআৰ ফালৰ পৰা ৰিপৰ্ট কৰিছে যে হয় ৰিয়ান পৰাগে ভাৰতীয় দলত স্থান পাব আৰু কেৱল টি20 তে নহয় এদিনীয়া ক্ৰিকেট দলতো ৰিয়ান পৰাগে স্থান পাবলৈ গৈ আছে আৰু শ্ৰীলংকাৰ লগত যেটো ওডিআই সিৰিজ হ'ব সেই সিৰিজটোত ৰিয়ান পৰাগে স্থান লাভ কৰাৰ সম্ভাৱনা অধিক বুলি বৰ্তমান সময়ত ৰিপৰ্ট কৰা দেখা গৈছে আৰু তাৰ লগতে ৰোহিত শৰ্মা শ্ৰীলংকা সিৰিজত উভতি আহিব আৰু বিৰাট কোহলি হয়তো এদিনীয়া মেচ খেলিব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে কিন্তু এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ যে ইন্ডিয়ান এক্সপ্ৰেছৰ ফালৰ পৰা ৰিপৰ্ট কৰিছে যে ৰিয়ান পৰাগে ভাৰতৰ ওৱান ডে আৰু টি20 দুইটা ফৰ্মেটতে স্থান লাভ কৰিবলৈ গৈ আছে আৰু শ্ৰীলংকাৰ লগত অনুষ্ঠিত হ'বলগীয়া টি20 এদিনীয়া দুইটা সিৰিজতে ৰিয়ান পৰাগক সুযোগ দিয়া হ'ব বুলি বৰ্তমান সময়ত খবৰ ওলাই আহিছে আৰু মই পুনৰ কম যে এই খবৰটো কিমান দূৰ সত্য সেই বিষয়ে কিন্তু মই নাজানো কিন্তু ইমান বেছি বিশ্বৰ দুটা আখাৰী ওয়েবসাইটে যেতিয়া ৰিপৰ্ট কৰিছে হয়তো কিবা এটা তেওঁলোকে গম পাব লাগিব এনে তেওঁলোকে ৰিপৰ্ট নকৰে প্ৰায় কিন্তু খবৰ তেওঁলোকৰ সঁচা হয় সেইবাবে আপোনালোকক জনাবলৈ চেষ্টা কৰিলো